Hello students, আজি আমি ক্লাস 10 or জেনাৰেল মেথছৰ বৃত্ত সাৰ্কলছ এই চেপ্টাৰটোৰ ওপৰত আমি আলোচনা কৰিম। এক্সাম্পল 2 আছে আমাৰ এটা বহিবিন্দু টিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টিপি আৰু টিকিউ দুডাল স্পৰ্শক টনা হ'ল। প্ৰমাণ কৰা যে এংগল PTQ = টুৱাইচ এংগল OPQ। এইটো আমাৰ 2016 আৰু 2018 মেট্ৰিকৰ আমাৰ দুবাৰ আহিছে। এতিয়া এইটো চাবা ও কেন্দ্ৰীয় বৃত্তৰ বহিবিন্দু আমাৰ টিৰ পৰা টিপি আৰু টিকিউ দুডাল স্পৰ্শক। এতিয়া চাবা আমি উপপাদ্য 10.2 মতে কি পাইছিলো যে আমি জানো বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান। এতেকে আমাৰ কিমান হ'ব? এইটো বহিবিন্দু, ইয়াৰ পৰা দুডাল স্পৰ্শক টিপি আৰু টিকিউ। গতিকে উপপাদ্য মতে আমাৰ টিপি সমান টিকিউ। এতিয়া দুইটা সাইড সমান হ'ল, টিপি আৰু টিকিউ সমান। গতিকে আমাৰ এই ত্ৰিভুজটো টিপিকিউ, therefore আমাৰ ট্ৰায়াঙ্গল টিপিকিউ দুটা বাহু সমান হ'লে সেইটো আমাৰ সমদ্বিবাহু হ'ব। সমদ্বিবাহু অৰ্থাৎ আমি এনেকৈ ল'ব পাৰো, ধৰা এইটো আমাৰ দুটা বাহু সমান, টিপি সমান টিকিউ, এই দুটা সমদ্বিবাহু ত্ৰিভুজ হ'ল। গতিকে ইয়াৰ ভূমি সংলগ্ন কোণকেইটা সমান হ'ব, পি কোণ আৰু কিউ কোণটো সমান হ'ব। অৰ্থাৎ আমাৰ এংগল টিপিকিউ এতেকে এংগল টিপিকিউ সমান এংগল টিকিউপি এইটো আমাৰ সমান হ'ব। মই ডায়াগ্ৰামটো এক্সট্ৰাকৈ আঁকি লৈছো তোমালোকক বুজাৰ কাৰণে। এতিয়া চাবা ত্ৰিভুজ আমাৰ টিপিকিউত ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী হ'ব। এংগল PTQ এই কোণটো এংগল PTQ প্লাছ এইটো কোণ TPQ আৰু এই কোণটো TQP, এংগল TQP সমান 180 ডিগ্ৰী। এতিয়া এটা কথা লক্ষ্য কৰিবা, আমি কি দেখুৱাব গৈ আছো? এংগল PTQ টো লাগিব আমাৰ টুৱাইচ এংগল OPQ, তাৰমানে OPQ এই কোণটো লাগে। এই কোণটো আমি কেনেকৈ পাম? গোটেই কোণটোৰ পৰা এই কোণটো আমি কেনেকৈ পাম? গোটেই এই কোণটোৰ পৰা মানে TPO এই কোণটোৰ পৰা এইখিনি বিয়োগ কৰিব লাগিব। TPQ এংগল TPQটো আমি বিয়োগ কৰিব লাগিব। অৰ্থাৎ আমাক TPQটো লাগিব আৰু TQPটো আমাক নালাগে। তাৰমানে আমি এইটো যে লিখিলো TQP, ইয়াৰ সলনি আমি এইটো বহাই দিম। মানে এইটোতো লাগিব আমাক এংগল PTQ প্লাছ এংগল TPQ আৰু TQP, এইটোৰ সলনি আমি এইটো বহাই দিম। এংগল TPQ সমান 180 ডিগ্ৰী। এতিয়া চাবা তুমি এংগল PTQ TPQ কেইটা আছে? দুটা। টুৱাইচ এংগল TPQ সমান 180 ডিগ্ৰী। এতিয়া এইটো ৰাখিম আমি এংগল PTQ = 180 ডিগ্ৰী। এইটো আমি এইফালে মাইনাছ কৰিম, মাইনাছ এংগল টুৱাইচ TPQ। এতিয়া আমি দুইৰে হৰণ কৰি দিম গোটেইখিনি, এংগল PTQ/2 কৰি দিলো আৰু 180ক 2ৰে হৰণ কৰিলে আমাৰ 90 হ'ব, মাইনাছ 2ৰে হৰণ কৰিলে 2টো কাটা যাব, এংগল TPQ এইটো আমি 1 নম্বৰ দিছো। এগেইন আকৌ চাবাচোন এটা কথা, আকৌ চাবা এইটো আমাৰ টিপিডাল কি? স্পৰ্শক, টিপি স্পৰ্শক আৰু আমাৰ OPটো আমাৰ ব্যাসাৰ্ধ। গতিকে আমি থিয়ৰেম মতে কি পাইছিলো যে বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। অৰ্থাৎ আমাৰ OP লম্ব কাৰ ওপৰত? টিপিৰ ওপৰত। এইটো আমি উপপাদ্য মতে পাইছো। এতিয়া লম্ব হ'ল মানে কিমান হ'ব? এংগল OPT আমাৰ OPT সমান 90 ডিগ্ৰী। এতিয়া আমাৰ চাবা এংগল OPQ টো আমি কেনেকৈ পাম? এংগল OPQ কেনেকৈ পাম আমি? OPQ টো এইটো
এইটো লাগিব আমাৰ গোটেই এই কোণটোৰ পৰা, অৰ্থাৎ OPT এই কোণটোৰ পৰা OPT পৰা আমি বিয়োগ কৰিব লাগিব। গোটেই কোণটোৰ পৰা বিয়োগ কৰিম, এইখিনি কোণ বিয়োগ কৰিম, এইখিনি আমি বিয়োগ কৰিম। TPQ মাইনাছ এংগল TPQ। এতিয়া তুমি OPT মানে কিমান ডিগ্ৰী? 90 ডিগ্ৰী মাইনাছ এংগল TPQ, আৰু এইটো আমাৰ এংগল TPQ হিচাপে থাকি গ'ল। আৰু এইটো থাকিল আমাৰ OPQ। এতিয়া চাবা, এইটো আমাৰ 2 নম্বৰ, আৰু 1 নম্বৰটো কি আছিল? আমাৰ এংগল PTQ/2 সমান 90 ডিগ্ৰী মাইনাছ এংগল TPQ। এতিয়া ৰাইট সাইড কেইটা সমান হৈছে। চাবা, 1 নম্বৰৰ ৰাইট সাইড আৰু 2 নম্বৰৰ ৰাইট সাইড কেইটা আমাৰ সমান হৈছে। গতিকে আমি 1 আৰু 2ৰ পৰা আমি পাওঁ ৰাইট হেণ্ড সাইড কেইটা ইকুৱেল হৈছে, লেফট হেণ্ড সাইড কেইটা ইকুৱেল হ'ব। এংগল PTQ/2 ইকুৱেল টু এংগল OPQ। এতিয়া 1 আৰু 2ৰ পৰা আমি কি পাম? ৰাইট সাইড কেইটা সমান হৈছে, লেফট সাইড কেইটা সমান হ'ব। আমি এংগল PTQ/2 ইকুৱেল টু এংগল OPQ। এংগল PTQ/2 ইকুৱেল টু এংগল OPQ। এতিয়া এইটো যদি আমি PTQ-টো ৰাখোঁ, দুইটো ইফালে পূৰণ হৈ যাব, টুৱাইচ এংগল OPQ। এইটো আমাৰ প্ৰুভড হৈ গ'ল। আমি নেক্সট ক্লাছত অনুশীলনী 10.2ৰ ওপৰত আলোচনা কৰিম।